হেই আপুনিও বাৰু আপকামিং কইনা হ'ব গৈ আছে নেকি বা আপোনাৰ বিয়া হ'ব গৈ আছে নেকি নতুবা আপোনাৰ লগৰ কাৰোবাৰ যদি বিয়া আছে বা আপোনাৰ ঘৰত এনেকুৱা কিছুমান ফাংচন আছে য'ত আপুনি নিজৰ স্কিনখন সাফা আৰু বগা দেখাবলৈ বিচাৰিছে তেনেহলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে কাৰণ আজি মই আপোনালোকক দেখাম আমাৰ কেনেদৰে নিৰহ একেবাৰে অনুজ্জ্বল স্কিনখন আমি ঘৰুৱাভাৱে সাফা আৰু বগা কৰি তুলিব পাৰিম মই আপোনালোকক ডেমো দেখাইছো চাওকচোন আজি মই আপোনালোকক ভিডিওটোত লাইভ ৰিজাল্টটো দেখাম হেহে ভিডিওটো কিন্তু অকলমান স্কিপ নকৰাকৈ চাই থাকিব তেনেহলে বলকচোন পলম নকৰি আজি ভিডিওটোৰ মাজলৈ যাও আৰু এখিনি পুৰা ভিডিওটো ষ্টাৰ্ট কৰো ভিডিওটো ষ্টাৰ্টিংতে মই আপোনালোকক দেখাইছো চাওকচোন মোৰ স্কিনখন কিমান বেছিকৈ নিৰহ হৈ পৰিছে একেবাৰে স্কিনখনৰ উজ্জ্বলতাটো নাই হেহে ভাবিছো অকনমান স্কিনখনৰ যত্ন লওঁ আৰু আপোনালোককো এটা ভিডিওৰ জৰিয়তে দেখাও আৰু প্ৰথমে মই এতিয়া কৰিম স্ক্ৰাব আমি কেতিয়াও একেবাৰে শুকান স্কিনখনতে কৰিব নালাগে হেহে মই অকনমান স্কিনত পানী স্প্ৰে কৰি লৈছো আৰু ভালদৰে স্ক্ৰাবৰ মিশ্ৰণটো স্কিনত ব্যৱহাৰ কৰিছো আজি স্ক্ৰাবৰ মিশ্ৰণটো বনাবৰ কাৰণে মই লৈছো চেনি 2 চামুচ মই চেনি লৈছো চেনিখিনি কিন্তু আজি মই অকনমান পিছি লৈছো কেতিয়াবা চাবচোন চেনিৰ দানাটো খুব বেছি ডাঙৰ থাকে ডাঙৰ হলে আমাৰ স্কিনখন অকনমান হাৰ্ম হ'ব পাৰে মাসাজ কৰোতে হেহে যদি আপোনালোকে অকনমান চেনিখিনি পিছি লৈ বহুত বেছি নহয় অলপমান যদি খটা ভাবটো নাইকিয়া কৰি লয় তেতিয়া হলে ভাল হয় আৰু চেনিখিনিৰ লগতে মই 1 চামুচৰ পৰিমাণে মৌজুল মিক্স কৰিছো আৰু গুটিখিনি ভালদৰে মিহলি কৰি লোৱাত স্ক্ৰাবৰ মিশ্ৰণটো এয়া ৰেডি হৈ পৰিল স্ক্ৰাবটো বনাবৰ কাৰণে মই অলপমান পিছি পেলাই চেনটো মানে মিহি কৰি লৈছো আৰু তাতে মৌজুল মিহলি কৰিছো আৰু দুইটা মিক্স কৰি পেলাই ইমান ধুনীয়া এটা কম্বিনেশ্যন হয় আৰু যেটোৱে স্ক্ৰাব কৰিলে আমাৰ স্কিনৰ যিখিনি ডেড স্কিন সেল থাকে বা যিখিনি ডাঠ তৰপ আছে সেইখিনি আঁতৰি যায় আমাৰ নাকৰ ওচৰত বা ঠুটৰি অংশত যিখিনি ব্লেক হেড হোৱাইট হেড থাকে সেইখিনি আঁতৰি যায় লগতে পখৰ ৰডৰ কাৰণে যদি আপোনালোকৰ স্থান টেন হৈ আছিল বা এটা কলা ডাঠ তৰপ হৈ আছিল স্কিনখনত তেতিয়া হলে আপোনালোকে চেনি আৰু মৌজুল মিক্স কৰি পেলাই এবাৰ ধুনীয়াকৈ স্কিনখন স্ক্ৰাব কৰিবচোন স্ক্ৰাব মানেনো কি আৰু আমি লাহে লাহে স্কিনখন সাৰ্কুলাৰ মোচনত বা নাকৰ ওচৰত বা ঠুটৰিৰ ওচৰত ধুনীয়াকৈ মাসাজ কৰিব লাগে বেছি প্ৰেছাৰ দি নহয় লাহে লাহে এটা প্ৰেছাৰ দি পেলাই মাসাজ কৰিব লাগে তেতিয়া আমাৰ ধুনীয়াকৈ স্ক্ৰাব কৰা হৈ যাব সো মই এতিয়া এই দুটা আঙুলিৰ সহায়ত দেখিছেনে নাকৰ ওচৰত ধুনীয়াকৈ মাসাজ কৰি লম তেতিয়া আমাৰ নাকৰ ওচৰত যিখিনি কলা কলা ব্লেক হেড বা হোৱাইট হেড আছে সেইখিনি আঁতৰি যাব লগতে ঠুটৰি অংশত যিখিনি ব্লেক হেড হোৱাইট আছে সেইখিনি আঁতৰিবৰ কাৰণে এনেদৰে আপোনালোকে মাসাজ কৰিব পাৰে আৰু গালৰ অংশত আপোনালোকে এই তিনিটা আঙুলিৰ সহায়ত এটা মিহিকৈ প্ৰেছাৰ দি পেলাই কপালৰ পৰা গালৰ অংশত মাসাজ কৰিব আৰু আপোনালোকৰ স্ক্ৰাব কৰা হৈ যাব চেনি আৰু মৌজুলে আমাৰ স্কিনখন ইমান ধুনীয়াকৈ এক্সফোলিয়েট কৰে লগতে আমাৰ স্কিনখন ময়শ্চাৰাইজো কৰে যেহেতু আমি ইয়াতে মৌজুল ব্যৱহাৰ কৰিছো এয়া চাওকচোন মই ধুনীয়াকৈ প্ৰায় 1-2 মিনিট সময় স্কিনখন মাসাজ কৰি ললো এতিয়া ঠাণ্ডা পানীৰ সহায়ত মই মুখখন ধুই আহিম তাৰ পিছতে মই সেকেন্ড ষ্টেপটো কি কৰো আপোনালোকক দেখাই আছো স্ক্ৰাবখিনি মই ধুনীয়াকৈ ধুই আহিলো আৰু আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাইছো ৰিজাল্টটো চাওকচোন খুব ধুনীয়াকৈ স্কিনখন সাফা হৈ পৰিছে মানে যিখিনি স্কিনত ডাঠ তৰপ পৰি আছিল বা ডেড স্কিন সেলৰ তৰপ আছিল সেইখিনি আঁতৰি গৈছে লগতে নাকৰ ওচৰৰ যিখিনি ব্লেক হেড হোৱাইট হেড সেইখিনি আঁতৰি গৈছে এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো কৰি দেখাম 2 নম্বৰ ষ্টেপটোত মই এটা ফেস পেক ব্যৱহাৰ কৰিম ফেস পেকটো ব্যৱহাৰ কৰিলে প্ৰথমে কি উপকাৰিতা পাব পাৰিব হেতু মই আপোনালোকক কৈ দিবলৈ বিচাৰিছো সো আপোনালোকৰ যি কোনো কাৰণত মানে আপোনালোকৰ ৰডৰ কাৰণে হওক বা আপোনালোকে স্কিনখন যদি বহুত দিন এক্সফোলিয়েট কৰা নাই তাৰ কাৰণে হওক ধুলি বালি তৰপ জমা হৈ যদি আপোনালোকৰ স্কিনখন কলা হৈ পৰিছে তেতিয়া হলে এই ফেস পেকটো ব্যৱহাৰ কৰিলে আপোনালোকৰ যিটো এক্সুৱেল স্কিনৰ ৰং সেই বগা ৰংটো ঘূৰাই অনাত এই ফেস পেকটোৱে সহায় কৰিব নাইবা আপোনালোকৰ স্কিনখন যদি একেবাৰে আনইভেন টোন হৈ গৈছে মানে কিছুমানৰ চাবচোন গালকেইখন বগা থাকে কিন্তু ঠুটৰি অংশডোখৰ কলা থাকে তেনেকুৱা যদি আনইভেন টোন হৈ পৰিছে আপোনালোকৰ স্কিনখনত বা আপোনালোকৰ স্কিনত হাইপাৰ পিগমেন্টেশন হৈছে মানে আপোনালোকৰ গালৰ অংশত কলা কলা দাগ পৰিছে বা গুটি বা ফুহাৰ কাৰণে কিবা দাগ আছে সেই দাগ দূৰ কৰিবৰ কাৰণে আপোনালোকে এই ফেস পেকটো ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰে এয়াই নহয় এই ফেস পেকটোৱে কেৱল যে আপোনালোকৰ স্কিনখন বগা কৰিব এনে নহয় আপোনালোকৰ স্কিনখন যদি নিৰহ হৈ পৰিছিল নিৰহ স্কিনখন দূৰ কৰি আপোনালোকৰ স্কিনখন ময়শ্চাৰাইজ কৰিব লগতে আপোনালোকৰ স্কিনলৈ খুব ধুনীয়া এটা বগা আৰু উজ্জ্বলতা এৰি থৈ যাব ফেস পেকটো বনাবৰ কাৰণে মই এটা সৰু সাইজৰ আলু লৈছো আলুটো ভালদৰে ধুই লৈ পিহি পেলাই তাৰ এয়া ৰসখিনি উলিয়াই ললো আপোনালোকে আলুৰ পিছিলোৱা অংশখিনি চকুৰ গুৰিত ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ চকুৰ গুৰি কলা পৰা সমস্যা হৈছে আজি মই কেৱল ৰসখিনিহে ব্যৱহাৰ কৰিম এই আলু ৰসখিনিৰ লগতে এতিয়া মই 1 চামুচ ডাঙৰ চামুচেৰে বেচন মিহলি কৰিছো তাৰ পিছতে আধা চামুচতকৈ তেনে কম মই ওয়াইল্ড টাৰ্মাৰিক বা কস্তুৰী হালধি ব্যৱহাৰ কৰিছো আপোনালোকে খাবলৈ ব্যৱহাৰ কৰা হালধিটো ব্যৱহাৰ কৰিব পাৰে তাতকৈ কিন্তু বেছি এফেক্টিভ হয় যেটো বনৰীয়া হালধি হেতু আৰু গুটিখিনি মই আলু ৰসখিনিৰ সহায়তে এটা পেষ্ট বনাই ললো আপোনালোকে ইয়াতে অকনমান কেঁচা গাখীৰ বা দৈও মিহলি কৰিব পাৰে
আৰু গোটেইখিনি মিহলি কৰি লোৱাৰ শেষত ইয়াতে মই আধা চামুচতকৈ কম অকণমান মৌজোল মিক্স কৰিছোঁ আৰু পুনৰবাৰ মিহলি কৰি দিয়াত আমাৰ ফেচ পেকটো ৰেডি হৈ গ'ল। এই ফেচ পেকটোত যিহেতুকে মই আলু ব্যৱহাৰ কৰিছোঁ, আলুত ব্লিচিং তত্ত্ব আছে। আপোনালোকে ব্লিচিং মানে কি জানেই চাগে, কাপোৰৰ পৰা কালাৰ যোৱাবৰ কাৰণে যিটো তত্ত্ব ব্যৱহাৰ কৰে তাক কোৱা হয় ব্লিচিং। সেয়েহে আলুৰ যি এই ব্লিচিং তত্ত্বটোৱে আমাৰ স্কিনৰ কলাৰ ৰং খুব সহজতেই দূৰ কৰি স্কিনখন বগা কৰাত সহায় কৰে। আৰু বেচনৰ কথাটো ক'বই নালাগে, বেচনে আমাৰ স্কিনখন চাফা আৰু বগা কৰিব, মৌজোলে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰিব। আৰু এয়া ফেচ পেকটো মোৰ লগোৱা হৈ গ'ল। এতিয়া মই প্ৰায় 10 মিনিট সময়ৰ কাৰণে ফেচ পেকটো এনেদৰে স্কিনত লগাই ৰাখিম। তাৰপিছত আপোনালোকক লাইভ ৰিজাল্ট দেখাই আছোঁ এই ফেচ পেকটোৱে আমাৰ স্কিনখন কিমান ধুনীয়াকৈ চাফা আৰু বগা কৰি তোলে। ফেচ পেকটো মোৰ স্কিনত কমপ্লিটলি শুকাই গ'ল। এতিয়া মই ফেচ পেকটো আঁতৰাই দেখাম আপোনালোকক। সেয়েহে পানী স্কিনত স্প্ৰে কৰি লৈছোঁ আৰু এটুকুৰা কপাহৰ সহায়ত মুখৰ পৰা এই ফেচ পেকটো মই আঁতৰাই দিছোঁ। আৰু চাওকচোন, কপাহ টুকুৰাৰ সহায়ত ধুনীয়াকৈ ৱাইপ কৰি দিয়াত স্কিনখন কিমান চাফা আৰু বগা হৈ পৰিছে। মই এনেদৰে গোটেই ফেচ পেকটো কপাহৰ সহায়তে এয়া আঁতৰাই দিলোঁ আৰু আপোনালোকক ৰিজাল্টটো দেখাইছোৱেই। আৰু মুখখন ধুই অহাৰ পিছত আপোনালোকে ক্লিয়াৰলি দেখা পাইছে স্কিনখন বহু পৰিমাণে চাফা হৈ পৰিছে। ভিডিঅ'টোৰ আগত আপোনালোকে দেখা পাইছিলে মোৰ স্কিনখন একদম নিৰস হৈ পৰিছিল, কিন্তু ফেচ পেকটো লগোৱাৰ পিছত আৰু ষ্টেপ দুটা কৰাৰ পিছত মোৰ স্কিনখন খুব ধুনীয়াকৈ মইশ্চাৰাইজো হৈ পৰিছে, লগতে নিৰস স্কিনখনো দূৰ হৈ পৰিছে। সেয়েহে আপোনালোকেও এবাৰ এই ফেচ পেকটো ঘৰত নিশ্চয়কৈ ব্যৱহাৰ কৰি চাব যদি আপোনালোকৰ কিবা অকেজন আছে বা আপোনালোকে যদি স্কিনখন চাফা বগা কৰিবলৈ বিচাৰিছে। তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল জনাবচোন। যদি ভাল পালে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।